সকলক স্বাগতম জনাইছো যেটো কালি দেখিবলৈ পোৱা গৈছিল বিটিসিত নতুন পৰিষদখন গঠন হল প্ৰমোদ বড়োৰ নেতৃত্বত যেটো পাঁচজনীয়া সদস্যই কালি শপত গ্ৰহণ ললে আৰু তাৰ পিছতো কালি নিখাৰ ভাগত হোটেল ৰাজনীতি চলি আছে নিখাৰ ভাগত পীযুষ হাজৰিকাৰ আসলতে নেতৃত্বত কালি নিখাৰ ভাগত হোটেলত 22 গৰাকীকৈ পৰিষদক নজৰবন্দী কৰি ৰখা হৈছিল যেটো তেওঁলোকৰ মনত এতিয়াও আশংকা ভয় কমা নাই বিটিসিত নতুন পৰিষদ গঠন হোৱাৰ পাছতো দেখিবলৈ পোৱা গৈছে হাগ্ৰামাই যেন এতিয়াও ভাবি আছে চৰকাৰ গঠনৰ কথা বিপিএফে সদস্য ক্ৰয় কৰাৰ বাবে চেষ্টা চলাই আছে 2-3 জন সদস্য ক্ৰয় কৰিলেও চৰকাৰৰ পতন নহয় বৰ্তমানৰ ৰাজনীতিত চলিছে এতিয়া হোটেল ৰাজনীতি বিটিসিত চলিছে হোটেল ৰাজনীতি যেটো দেখিবলৈ পোৱা গৈছিল বিটিসিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ফলাফল ঘোষণা কৰাৰ লগে লগে মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল বিজেপি ইউপিপিএল আৰু জিএছপিৰ মাজত যেটো মিত্ৰজোঁটৰ চৰকাৰ গঠন হল আৰু তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হৈছিল হোটেল লিলিত তেতিয়াৰ পৰা আসলতে নজৰবন্দী কৰি ৰখা হৈছিল বহু পৰিষদক আৰু কালি নিখাৰ ভাগত দিনৰ ভাগত শপত গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু শপত গ্ৰহণৰ পাছত নিখা পুনৰ পীযুষ হাজৰিকাৰ নেতৃত্বত হোটেল লিলিত পুনৰ বৈঠক অনুষ্ঠিত হৈছিল 22 গৰাকীকৈ পৰিষদক নজৰবন্দী কৰি ৰখা হৈছিল কুকুৰাঝাৰৰ পৰা পৰিষদসকলক মাতি অনা হৈছিল আৰু তাৰ পাছত হোটেল লিলিৰ ভিতৰত গোপন বৈঠকত মিলিত হৈছিল আমি দৃশ্যাংশ দৰ্শকক দেখুৱাইছো এক্সক্লুসিভ দৃশ্য ইয়া প্ৰত্যক্ষ কৰিছে কিদৰে গোবিন্দ বসুমতাৰীৰ সহিতে বহু কেইজন পৰিষদক এইদৰে বাছেৰে লৈ অনা হৈছিল নজৰবন্দী কৰি ৰখা হৈছিল 22 গৰাকীকৈ পৰিষদক হোটেল লিলিত কালি নিখাৰ ভাগত পীযুষ হাজৰিকাৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হৈছিল এতিয়াও কিন্তু ভয় তেওঁলোকৰ গুছা নাই যেটো বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব নেকি সেই সন্দৰ্ভত তেওঁলোকৰ শংকা কিন্তু এতিয়াও কমা নাই হাগ্ৰামাই এতিয়াও ভাবি আছে শেষ আশা এতিয়াও এৰি দিয়া নাই চৰকাৰ গঠনৰ কথা বিপিএফে সদস্য ক্ৰয় কৰাৰ বাবে চেষ্টা এতিয়াও চলাই আছে এতিয়াও কিনা বেচাৰ ৰাজনীতি অব্যাহত ৰাখিছে আমি দৰ্শকক জনাই আছো যেটো 2-3 জন সদস্য ক্ৰয় কৰিলেও চৰকাৰৰ পতন নহয় বুলি উল্লেখ কৰিছে বহু আলোচনা এতিয়াও বাকি আছে হোটেলত চলি আছে আলোচনা এই মন্তব্য কৰিছে নৱশৰণীয়াই আমাৰ হাতত নৱশৰণীয়াৰ কিছু ভাষ্য আছে আমি প্ৰথমে নৱশৰণীয়াৰ আমি ভাষ্য আমি দৰ্শকক শুনাম কিন্তু এই মুহূৰ্তত আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে ধ্ৰুৱ বৰা আপোনাৰ কাষলৈ আহিছো অংক যে এতিয়া আউল লাগিছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ দেখিবলৈ পোৱা গৈছে যদিও বা কালি শপত গ্ৰহণ অনুষ্ঠিত হল ভয় কিন্তু এতিয়াও কমা নাই দলটোৰ আৰু আনফালে হাগ্ৰামা মহিলাৰেও কিন্তু শেষ আশা এৰি দিয়া নাই কি ক'ব এই মুহূৰ্ত ধ্ৰুৱ নিশ্চিতভাৱে চাওক এটা কথা ক'ব লাগিব যে মুন্মি বৰ্তমান আচলতে বিটিসিৰ যিটো ৰাজনীতি সেই ৰাজনীতি বৰ্তমান লিলি হোটেলত মহানগৰীৰ যি অভিজাত লিলি হোটেল আছে সেই লিলি হোটেলত চলিছে বুলি ক'ব লাগিব দেখা পোৱা গৈছিল যে বিভিন্ন সময়ত যেতিয়া তেওঁ শপত গ্ৰহণৰ আগদিনে হওক বা শপত গ্ৰহণৰ পাছত ততাতৈয়াকৈ তেওঁলোকে এখন বিশেষ বাছেৰে তেওঁলোকক লৈ অহা হৈছে আহি হোটেল লিলিত তেওঁলোকক এক প্ৰকাৰ নজৰবন্দী কৰি ৰখা বুলি ক'লেও ভুল কোৱা নহয় আমি ইতিমধ্যে সেই বিভিন্ন সময়ত জনাই আহিছো কিন্তু দেখা পোৱা গৈছিল যে এই যিটো আশংকা এই আশংকাটো প্ৰকৃততে কালৈ গৈছে ইউপিপিএল আৰু বিজেপিৰ যিসকল জয়ী প্ৰাৰ্থী আছে তেওঁলোকে আচলতে হাগ্ৰামালৈ এক প্ৰকাৰ যে ভয় কৰি আছে বা হাগ্ৰামাৰ আশংকাত যে তেওঁলোকক বা হাগ্ৰামাৰ যে ভূতে খেদি ফুৰিছে সেইটো কিন্তু স্পষ্টকৈ এই যিসমূহ দৃশ্য বা এই শেহতীয়া যিসমূহ প্ৰেক্ষাপট এই প্ৰেক্ষাপটসমূহ দেখিলে আচলতে সেইটো ওলাই যায় ইতিমধ্যে আজি আমি পুৱাৰ ভাগত যেতিয়া উপস্থিত হৈছিলো তেতিয়া নৱশৰণীয়াৰ যি মন্তব্য সেই নৱশৰণীয়াৰ মন্তব্য এটা স্পট মানে প্ৰতিফলিত কৰিছে যে হৰ্চ ট্ৰেডিং যে বৰ্তমান সময়তো চলি আছে সেইটো আপুনি নুই কৰিব নোৱাৰে কিয়নো যেতিয়া আমি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিলে কালি বিশ্বজিৎ জয়মেৰী যেতিয়া সেই প্ৰশ্নটো সোধা হৈছিল যে আপোনালোকে ইমান মূৰ ঘমাই কিয় আছে কিন্তু মূৰ ঘমাবলগীয়া কাৰণ এইটোৱে হৈছে যে আমি যদিহে প্ৰশ্ন নকৰো তেতিয়াহ'লে জনসাধাৰণে বা বিটিসিৰ যিসকল জনতা আছে তেওঁলোকে কেনেকৈ বুজিব যে প্ৰকৃততে কি চলি আছে তেওঁলোকে কৈছে যে ইতিমধ্যে নৱশৰণীয়ে স্পষ্টকৈ কৈছে যে 2-3 জন যদিও প্ৰাৰ্থীক তেওঁলোকে কিনি লয় অৰ্থাৎ বিপিএফে যদি কিনিও লয় বা হাগ্ৰামা মহিলাৰে যদি কিনিও লয় তেতিয়াও কিন্তু চৰকাৰৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি কৈছে যিহেতু চৰকাৰে ইতিমধ্যে শপত গ্ৰহণ কৰিলে কিন্তু এটা কথা স্পষ্ট তাত 23 গৰাকী বৰ্তমান তেওঁলোকৰ এতিয়া পাৰিষদ আছে গতিকে 23 গৰাকী যদি 3 গৰাকী তেওঁলোকে কিনিয়ে লয় গতিকে চৰকাৰ কোনে বনাব তাত চৰকাৰ বনাবলৈ হ'লে আকৌ তেওঁলোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা ৰাজ্যপালক সাক্ষাৎ কৰিব লাগিব যে আৰু বিপিএফে ইতিমধ্যে দাবী কৰিছে যে তেওঁলোকে যথেষ্ট 17খনকৈ এখন তেওঁলোকে লাভ কৰিছে গতিকে 17খন এখন লাভ কৰাৰ পিছত তেওঁলোকৰ লগত মিত্ৰজোঁটৰ চৰকাৰ নকৰি যে এটা ইউপিপিএলৰ লগত চৰকাৰ গৈছে গতিকে এই ক্ষেত্ৰতো বিপিএফৰ
BPFৰ কিছু হাগ্ৰামা মহিলাই ক্ষুব্ধ হৈ থকা দেখা পোৱা গৈছে যেহেতু তেওঁ 17 বছৰ শাসন কৰিছিল 17 বছৰৰ শাসনৰ অন্তত তেওঁ যথেষ্টখিনি তাত যিখিনি অৰিহণা যোগাইছে বা BTC বাকি তেওঁ বাৰম্বাৰ কৈছে যে চৰকাৰ BTCত মই গঠন কৰিম গতিকে এতিয়াও আচলতে খেলা শেষ হোৱা নাই বুলি ক'ব লাগিব প্ৰণৱ বৰুৱাই আৰু এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ছবিখন এতিয়াও স্পষ্ট নহয় এতিয়াও আচলতে ছবিখন স্পষ্ট হোৱা নাই জনতাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া সৃষ্টি হৈছে আৰু কালি প্ৰমোদ বৰুৱা আমি ভইচ দৰ্শকক শুনাইছিলো তেওঁ এটা মন্তব্য কৰিছিল যে BPFৰ বহু কেজনে এতিয়াও যোগাযোগ অব্যাহত ৰাখিছে তেওঁলোকৰ সৈতে আৰু হাগ্ৰামা মহিলাৰীয়ে জয়ী হোৱা তেওঁলোকৰ বহু কেজন সদস্যক গোপনে অজ্ঞাত স্থানত ৰাখিছে এনে ধৰণৰ কিছু তথ্য আমি লাভ কৰিছিলো কিবা এই সন্দৰ্ভত কিবা তথ্য আছে নেকি থব নিশ্চিতভাৱে আচলতে প্ৰতিটো দলে কৈছে BPFে কয় যে তেওঁ আমাৰ UPPLৰ প্ৰাৰ্থী আমাৰ লগত যোগাযোগ কৰিছে আৰু ভাৱে আকৌ যেতিয়া UPPLৰ যি প্ৰমোদ বড়ো আছে তেওঁ কয় যে BPFৰ মানুহে আমাৰ ইয়াত আহিব বা UPPLত যোগদান কৰিব গতিকে এটা আশংকাত ভুগিছে বুলি কৈছো ইতিমধ্যে UPPLৰ যিসকল বা বিজেপিৰ যিসকল জয়ী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক ইতিমধ্যে নজৰবন্দী কৰি ৰাখিছে তেওঁলোকক 5 বছৰৰ যি আচলতে চৰকাৰ গঠন কৰিব সেই 5 বছৰৰ ইয়াত 5 দিন তেওঁলোকে প্ৰমোদ বড়োৱে স্পষ্ট কৰি কৈছে যে 5 দিন ইয়াত আলোচনা হ'ব কেনেধৰণে আমি চৰকাৰ বা প্ৰশাসন যন্ত্ৰটো কেনেকৈ আগুৱাই নিব লাগিব কিন্তু দেখা পোৱা যাচ্ছে শেহতীয়া যিটো প্ৰেক্ষাপট লিলি হোটেলত BTCটো কিবা এটা BTC এখন হোটেলত ৰাখি পেলাই তেনেধৰণৰ আলোচনা কিয় কৰা নহল মহানগৰীত বা হোটেল লিলিত কিহৰ এইটো আচলতে আলোচনা কৰিছে কিহৰ এখন বৈঠক আৰম্ভ কৰা হৈছে ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘনে ঘনে আহা কৰা দেখা যায় পীযুষ হাজৰিকাক দেখা যায় পল্লৱ লোচন দাসক দেখা গৈছে দিলীপ শইকীয়াক দেখা গৈছে মল্ল বৰুৱাক দেখা গৈছে গতিকে এই যিসমূহ প্ৰেক্ষাপট বা এই যিসমূহ ছবি এই ছবিসমূহে এটা কথা স্পষ্ট কৰি দিয়ে যে হাগ্ৰামাৰ হয়তো ভূতে খেদিছে UPPL বা বিজেপিক তেতিয়াহ'লে যদিহে নেখেদিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে এনেধৰণে লিলি হোটেলত বাহৰ পাতি পেলাই ইয়াৰ পৰা তেওঁলোকে যি ৰুদ্ধধাৰ বৈঠকত সেইসমূহ বিষয়ে আলোচনা কৰিবলগীয়া নহলে হয় বা যিসকল জয়ী প্ৰাৰ্থী আছে তেওঁলোকক আচলতে মোবাইল নিদিয়াকৈ থকা নহলহেঁতেন গতিকে আৰু তেওঁলোকক ব্লক কৰিবলৈ দিয়া হোৱা নাই গতিকে তেওঁলোকৰ যদিহে কোনো ধৰণৰ চিনাকি ব্যক্তি নহয় অথবা কোনো চিনি নাপায় গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিক বৰ্তমান সময়ত প্ৰৱেশ কৰিবলৈ নিদিয়াটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে মুন্মি হয় ধ্ৰুৱ আপুনি খন্তেক সময় আমাৰ লগত লাইনত থাকক এই মুহূৰ্তত আমাৰ নৱশৰণীয়াৰ কিছু ভাষ্য আছে আমি প্ৰথমে নৱশৰণীয়াৰ ভাষ্যটো আমি শুনাই ল'ব বিচাৰিম কিছুমান ফৰ্মেলিটিজ আছে ডিপাৰ্টমেণ্ট আছে আৰু বাকীবিলাক কি কয় শপত গ্ৰহণ কৰাৰ কথা আছে মই ভাবোঁ উইদিন 3-4 ডেজৰ ভিতৰত গোটেইখিনি চেটেল হৈ যাব গোটেই বিষয়টো আচলতে আজিকালি পলিটিক্সত এইটো এটা মানে এটা পাৰ্ট নিচিনা হৈ গৈছে গতিকে ইয়াত আৰু আমি বিশেষ কিবা ৰিয়েকশ্যন আছে বুলি মই নাভাবোঁ এইটো পাৰ্ট নিচিনা হৈ গৈছে কাৰণ হয় এটা মানে কি কয় একেবাৰে এৰিব নোৱাৰা বিষয় নিচিনা হৈছে গতিকে মই ভাবোঁ ৰাইজে চব কথাখিনি বুজি পায় ইয়াত আৰু মই বেলেগকৈ কোনো কমেণ্ট কৰাৰ কোনো দৰকাৰ নাই প্ৰথম অৱস্থাত অলপ হয়তো ধৰি লওক প্ৰমোদ বড়ো ডাঙৰীয়াও পলিটিক্সত মানে নতুন গতিকে তেওঁ শিকোঁতে অলপ 2-4 দিন টাইম লাগিব কিন্তু মই ভাবোঁ তেওঁ যি হিচাপে সকলোৰে ছাপৰ্টখিনি পাইছে সেই হিচাপত মই ভাবোঁ মানে এই চৰকাৰখন 5 বছৰ ধুনীয়াকৈ চলি যাব ইয়াত কোনো সন্দেহ নাই আৰু বাকী যিখিনি বিষয় আছে হয় চবৰে নতুনকৈ পলিটিক্সত আহিছে বা কি কয় বহুদিন হয়তো ৰাইজৰ কাৰণে কাম কৰি আছিলে সকলোৱে বিচাৰিছে EM এটা হ'লে বেছিকৈ কাম কৰাৰ সম্ভাৱনা আছে বা সুবিধাখিনি আছে কিন্তু তেওঁলোকে যেতিয়া লাহে লাহে বুজি পাব যে তেওঁলোকে ৰাইজৰ সেৱক হিচাপে যদি স্কপখিনি পায় EM হিচাপেও পাব বাকী হিচাপেও পাব সেইখিনি যদি আশ্বস্ত কৰা যায় মই ভাবোঁ ইয়াৰ একো অসুবিধা নাই কিন্তু হাগা কথা ওলাই আছে নাই এই কথাটো মিছা নহয় কাৰণ তেওঁলোকৰ 17জনৰ ভিতৰত ধৰি লওক এতিয়া 16জনমান আছে 16জন আৰু সম্ভৱ 3-4জন কৰিলোঁ কিন্তু মই ভাবোঁ হাগ্ৰামাৰ হেৰিটো লাহে লাহে কমি আহিছে তেওঁ হয়তো এই কথাটো বুজি পোৱা নাই মই ভাবোঁ তেওঁ এই কথাখিনি বুজি কৰে তেতিয়াহ'লে মই ভাবোঁ তেওঁৰ কাৰণে ভৱিষ্যতৰ কাৰণে ভাল হ'ব চাওঁ ইয়াত দুটা মিনিং কৰিব আপোনালোকে হয় তেনেকুৱাও ভাবিব পাৰে আৰু নহ'লে পজিটিভলি ল'লে কাৰণ গোটেই কথাখিনি চেটেল কৰোঁতে অলপ টাইম লাগিব আৰু এই পলিটিক্সত অলপ এনেকুৱা বস্তু যে চলে আৰু বিশেষকৈ BTCটো আগৰ পৰা তেনেকুৱা হৈয়ে আছিলে কাৰণ যোৱাবাৰ দেখক যোৱাবাৰ আমাৰ কৰ্মীবিলাকে কি কৰিলে কিছু কৰ্মীয়ে মানে যেতিয়া আমাৰ 6-7জন জিকিলে জিকাৰ পিছত তেওঁলোকক মোটামুটি বিক্ৰী চিক্ৰী কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা পলিটিক্স চলি গ'ল যাৰ কাৰণে আমাৰ এটা সম্ভাৱনা আছিল যে আমি যদি তেতিয়াই কমন মিনিমাম এজেণ্ডা বনাই কেনে এলায়েঞ্চ কৰিলোহেঁতেন কাৰণ আমাৰ তেতিয়া 7টা আছিলে নিশ্চিতভাৱে আজিৰ দিনত হয়তো অবৰ ৰাইজে যথেষ্ট ভাল এটা দিন দেখিলেহেঁতেন কিন্তু হয়তো তেতিয়া আমিও মানে পৰিপক্ক নাছিলোঁ বা আমিও খুব দুখে বেজাৰে আমি এইবিলাকৰ দূৰত আছিলোঁ সেইটো কাৰণে বাকীবিলাকে সুবিধা ল'লে আৰু তেতিয়া হাগ্ৰামাই যদি এলায়েঞ্চ কৰিলেহেঁতেন হাগ্ৰামা হয়তো আজি বাচি থাকিলেহেঁতেন আৰু আজিও মানে যদি হাগ্ৰামাই তেনেকুৱা ভাবিছে যে আগৰ নিচিনা হ'ব এইটো সম্ভৱ নহয় কাৰণ অলৰেডি এইটো এলায়েঞ্চ হৈ গৈছে আৰু এই এলায়েঞ্চত নিশ্চয় বেক নহয় এতিয়া বাকী বিজেপিটো মই ভাবোঁ তেওঁলোকৰ যোৱাৰ কোনো কথাই নাই আৰু UPPLৰ এনেকুৱা নহয় যে তেওঁলোকৰ যিহেতু সামাজিক এটা দায়বদ্ধতা আছে তেওঁলোকে গৈ তাত হয়তো বেছি হেৰি কৰিব নোৱাৰিব আৰু আজিৰ দিনত এজন বা দুজন গ'লেও মই ভাবোঁ বিশেষ একো অসুবিধা নহয় চৰকাৰখন বাচি যাব আৰু চৰকাৰখন যিহেতু হৈ গ'ল
মেজৰিটি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নহয় কিন্তু নিৰ্বাচন হ'ব অলৰেডি আমি ধৰি লওক মই আজি সেইকাৰণে আহিছোঁ যে আমি গোটেই বিষয়খিনি হয়তো তিনিটা দলৰ মাজত আলোচনা কৰি পৰৱৰ্তী কথাখিনি হ'ব কেনেকুৱা আগবঢ়াই যাব মই ভাবোঁ অতি শীঘ্ৰে তেওঁলোকে ৰাজ্যৰ মাজত যাব আৰু খুব ৰাজকীয়ভাৱে যাব বুলি মই ভাবোঁ আৰু এয়া আমি নৱশৰণীয়াৰ ভাষ্য আমি দৰ্শকক শুনালো বিপিএফে সদস্য ক্ৰয় কৰাৰ বাবে চেষ্টা এতিয়াও চলাই আছে শেষ আশা এতিয়াও এৰি দিয়া নাই হাগ্ৰামা মহিলাৰীয়ে 2-3জন সদস্য ক্ৰয় কৰিলেও চৰকাৰৰ কোনো ধৰণৰ পতন নহয় বুলি উল্লেখ কৰিছে নৱশৰণীয়াই বহু আলোচনা এতিয়াও বাকি আছে হোটেলত চলি আছে বহু আলোচনা এতিয়াও বাকি আছে বুলি উল্লেখ কৰিছে নৱশৰণীয়াই গতিকে সমগ্ৰ দৃশ্যপট কিন্তু যথেষ্ট সলনি হৈছে ঘনে ঘনে দৃশ্যপট সলনি হোৱা দেখা গৈছে এই মুহূৰ্তত যদি সম্ভৱ হয় আমি পুনৰ সংযোগ স্থাপন কৰিব বিচাৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱৰ সৈতে ধ্ৰুৱ যদি আপুনি শুনা পাইছে মই সুধিব বিচাৰিম যিহেতু অংকত আউল লাগিছে নেকি তেওঁলোকৰ কালি যেহেতু প্ৰমোদ বড়োৰ নেতৃত্বত 5জনীয়া পৰিষদে ইতিমধ্যে শপত গ্ৰহণ ললে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত হোটেল ৰাজনীতি কিন্তু তেওঁলোকৰ অব্যাহত আছে 22গৰাকীকৈ পৰিষদক নজৰবন্দী কৰি ৰখা হৈছে তেওঁলোকৰ অংকত আউল লাগিছে নেকি কিহৰ বাবে ভয় হাগ্ৰামা মহিলাৰীলৈ ধ্ৰুৱ আমি ধ্ৰুৱৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ ৰাজনীতিত যেন চলিছে হোটেল ৰাজনীতি নিতৌ চলিছে ইখনৰ পিছত সিখনকৈ বৈঠক যেটো যদিও বা তেওঁলোকে চৰকাৰ গঠন কৰিছে তেওঁলোকৰ মাজত এতিয়াও কিন্তু শংকা কমা নাই হাগ্ৰামা মহিলাৰীও কিন্তু এফালে খেক যুজত নামি পৰিছে আৰু দেখিবলৈ পোৱা গৈছে কালি এদৰে দিনৰ ভাগত কুকুৰাঝাৰৰ পৰা বহু পৰিষদক এদৰে লৈ অনা হৈছিল 22গৰাকীকৈ পৰিষদক নজৰবন্দী কৰি ৰখা হৈছিল হোটেল লিলিত ইখনৰ পিছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰা হৈছে নিশাৰ ভাগত পীযুষ হাজৰিকাৰ নেতৃত্বত গোপন বৈঠক অনুষ্ঠিত হৈছিল আমি ধ্ৰুৱৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো যদি সম্ভৱ হয় আমি ধ্ৰুৱৰ লগত কথা পাতিব বিচাৰিম যেটো নৱশৰণীয়ে কেই মুহূৰ্তমান পূৰ্বে এক মন্তব্য প্ৰদান কৰিছে বিপিএফে সদস্য ক্ৰয় কৰাৰ বাবে চেষ্টা চলাই আছে 2-3জন সদস্য ক্ৰয় কৰিলেও চৰকাৰৰ পতন নহয় বুলি তেওঁ উল্লেখ কৰিছে আৰু সমগ্ৰ দৃশ্যপট কিন্তু এতিয়া সলনি হৈছে পৰৱৰ্তী সময়ত স্পষ্ট হ'ব এই বিষয়টোৱে কি ইংগিত বহন কৰে